জীৱনত আমি প্ৰথমতে দুখ দিওঁ কাক জানেনে? ভগৱানক, আৰু দুখ দিওঁ ভাগ্যক। কিন্তু এটা কথা ঠিক, ভগৱানে প্ৰত্যেকজন মানুহকে এটা সুযোগ দিয়ে, সকলোকে সুযোগ দিয়ে, কিন্তু ভাল পোৱা হওক, পঢ়া লাইফত হওক। কিন্তু আমি মানুহবিলাকে সেই সুযোগটো ধৰি ৰাখিব নোৱাৰাৰ ফলত আমাৰ জীৱনত অশান্তিবিলাক হয়। যাৰ কাৰণে আমি ভাগ্যক ধিয়াওঁ, যাৰ কাৰণে আমি ভগৱানক কওঁ যে মোক এইগিলাই লিখি দিলে নে প্ৰভু, মোৰ ভাগ্যতনো এইবিলাকহে আছিল। কিন্তু এটা কথা ঠিক, ভগৱানে কিন্তু সময়মতে এটা নিৰ্দিষ্ট সকলোকে এটা টাইম দিয়ে। ধৰি ৰখাটো হৈছে আমাৰ মানুহৰ কাম, কিন্তু আমি যোনে ধৰি ৰাখিব নোৱাৰোঁ তাৰ লাইফত সদায় অশান্তি, ভাগ্যক ধিয়াই বহি থাকিব লগা হয়। আৰু যোনে সেই সময়খিনি ধৰি ৰাখিব পাৰে, সময়মতে কাম কৰে, যিকোনো কামে এটা সময়ত ভগৱানে দিয়ে, সকলোকে এটা সুযোগ দিয়ে। যোনে ধৰি ৰাখিব পাৰে তাৰ জীৱনটো সদায় ভবামতেই হয়। আমাৰ লগত কিয় নাজানে, আমি সময়মতে সৎ ব্যৱহাৰ কৰিব নাজানো। পিছত আমি এটাই কওঁ, মোৰ ভাগ্যৰ দোষ, ভগৱানে মোক এইগিলা জাপি দিছে, এইগিলাখান হ'ল মোৰ লগত। কিন্তু আমি ভগৱানক দুখ দি লাভ নাই। আমাৰ কৰ্মৰ ফল আমি নিজে হাতে হাতে ল'ব লাগিব। এয়া সকলোবিলাক কৰ্মৰ ফল, আমি যি কৰ্ম কৰোঁ সেই ফল পাম। তিতা গছ এডাল ৰুই পেলাই তাতে মিঠা ফল পোৱাৰ আশা কৰি কিবা লাভ আছে জানো? মানুহৰ জীৱনত তেনেকুৱা। মই গছ পুলি এডাল ৰুইছোঁ তিতা, তাতে মই আশা কৰি আছোঁ মিঠা ফল আহিব বুলি, কিন্তু কোনোদিনে মিঠা ফল নাহে। তিতা সদায় তিতাই আৰু মিঠা সদায় মিঠাই। তিতা আৰু মিঠাৰ কোনো পাৰ্থক্য নাই, মিল নাই।